নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে পৰীক্ষাত নম্বৰ লাভৰ কৌশল সম্পৰ্কে এই ভিডিঅ'টি আগবঢ়াইছোঁ। তোমালোকে ঘৰত পঢ়া শুনা কৰা ঠিকেই, কিন্তু কিছুমান সৰু সৰু ভুলৰ বাবে পৰীক্ষাত কম নম্বৰ পোৱা দেখা যায়। এতিয়া কথা হ'ল কি নিয়মৰ অভাৱত পৰীক্ষাত নম্বৰ কম পোৱা যায়। প্ৰথম কথা, ছাত্ৰ ছাত্ৰীসকলে যদি পঢ়া শুনা কৰি তেওঁলোকৰ সেই পঢ়াবোৰ মন্থন নকৰে, তেতিয়াহ'লে তেওঁলোকৰ পঢ়া মনত নৰ'ব। দিনটোৰ ভিতৰত কি পঢ়া শুনা কৰিলা সেইবোৰ ৰাতি শোৱাৰ আগমুহূৰ্তত কিছু সময় ভাবিব লাগে, আৰু ইয়াক মন্থন বুলি কোৱা হয়। তোমালোকে মন্থন কৰিলে নিশ্চয় সুফল লাভ কৰিব পাৰিবা। তাৰপিছত সময়ৰ প্ৰতি গুৰুত্ব দিব লাগিব। সময় যাতে কোনো কাৰণত নষ্ট নহয় সেই কথা মনত ৰাখিবা। তৃতীয়তে, মনত গভীৰ আত্মবিশ্বাস ৰাখিব লাগিব। আত্মবিশ্বাস ৰাখিলেহে তোমালোকে পৰীক্ষাত ভালদৰে লিখিব পাৰিবা। চতুৰ্থতে, যদি পৰীক্ষাৰ সময়ত বহীখন অপৰিষ্কাৰ কৰা তেতিয়াহ'লে নম্বৰ কমিব পাৰে। বহু ছাত্ৰ ছাত্ৰীয়ে লিখাৰ পদ্ধতি নাজানে, শব্দৰ গাঁথনি বাক্যৰ গাঁথনি ভাল নহয় আৰু কটাকটি কৰা দেখা যায়। অপৰিষ্কাৰ বহীত পৰীক্ষকে ভাল নম্বৰ নিশ্চয় নিদিয়ে। গতিকে লিখাৰ সময়ত প্ৰশ্ন উত্তৰবোৰ কৰোঁতে সম্পূৰ্ণ পৰিপাটিকৈ পৰিষ্কাৰকৈ লিখিব লাগে, আৰু প্ৰশ্ন নুবুজাকৈ উত্তৰ লিখিব নালাগে, দৌৰা দৌৰি কৰিব নালাগে। প্ৰশ্নবোৰ ভালদৰে বুজি লৈ তাৰ উত্তৰ যাতে সাৱলীল হয় তাৰ প্ৰতি মনত ৰাখিব লাগিব, আৰু পৰীক্ষকৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা ধৰণৰ উত্তৰ কৰিবলৈ চেষ্টা কৰিব লাগিব। যদি তোমালোকে এনেধৰণৰ নিয়মবোৰ মানি চলা, নিশ্চয় পৰীক্ষাত ভাল নম্বৰ লাভ কৰিবা। আৰু ভৱিষ্যতেও মই এই ধৰণৰ ভিডিঅ' লৈ তোমালোকৰ মাজত উপস্থিত হ'ম। এইখিনি কথা মনত ৰাখিবা। আজিলৈ ইমানেই। যদি মোৰ চেনেলটো তোমালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। নমস্কাৰ।